লখিমপুৰ জিলাৰ ভীমপৰা গাঁও পঞ্চায়তৰ বৈকুণ্ঠপুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হয়। চাউল আৰক্ষী চকীত এজাহাৰ দাখিল। দেওবাৰে সন্ধিয়াৰ পৰা 6 মান বজাত সংবাদ মাধ্যমৰ আগত মন্তব্য ভুক্তভোগীৰ। বৈকুণ্ঠপুৰৰ গোপাল সিং চোংক্ৰাঙে চাউল আৰক্ষী চকীত দাখিল কৰা এজাহাৰ আৰু স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্য অনুসৰি 2000 চনৰ পৰা বৈকুণ্ঠপুৰৰ ৰাইজে মৰা সোণখিৰিৰ প্ৰায় 400 বিঘা ভূমি ভোগ দখল কৰি আহিছিল। দেওবাৰে ধেমাজি জিলাৰ গোগামুখ থানা অন্তৰ্গত টিঙেৰীৰ বেলাই পেগু, লাটুমদলে, ৰাংকপ পেগু, আগম পেগুৰ সহিতে এটা বৃহৎ দুৰ্বৃত্তৰ দলে খেতি পথাৰ বোকা দি ঘৰলৈ পুৰুষসকল অহাৰ পাছত ভূই ৰুই থকা মহিলাসকলক দুৰ্বৃত্তসকলে হাতত লৈ অহা চোকা অস্ত্ৰ, ধনুকাৰ আদিৰে ভূমিখিনি দখল কৰাৰ উদ্দেশ্যৰে ভয় ভাবুকি দি খেদি দিয়াৰ লগতে 2-1জন লোকে মহিলাসকলৰ সতীত্ব নষ্ট কৰাৰ প্ৰয়াস কৰে। মহিলাসকলে প্ৰাণ বচাই ঘৰলৈ পলাই গৈ সমস্ত ঘটনা গাঁৱৰ লোকক অৱগত কৰে। পাছত দুৰ্বৃত্তৰ দলটোৱে 6 বিঘা কৃষি নষ্ট কৰি পেলোৱাৰ লগতে জেওৰাবোৰ ভগাৰ লগতে 3টা টঙি ঘৰত অগ্নি সংযোগ কৰি জ্বলাই দিয়ে। আনকি পথাৰৰ মাজে মাজে ৰোৱা প্ৰায় 1/2 জোপা শিমলু গছ কাটি পেলাই দলটোৱে। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই 4জন মানুহৰ নেতৃত্বত আজি 1000 মানুহ আহি পিনি ইয়াত মানে আজি বৈকুণ্ঠপুৰ গাঁৱৰ মাটিখন তাৰমানে তেখেতলোকে দখল কৰিবলৈ অস্ত্ৰ লৈ পিনি আজি পুৰা কেদাকেদি কৰিছে। ইয়াত ৰোৱনীবিলাকো আজি কেদাকেদি কৰিছে আৰু ইয়াত যিমান ইয়াত টঙিগড় আছিলে, যিমান জৰা গছ আছিলে, গোটেই তাৰমানে জুই জ্বলা শেষ কৰাই দিছে। আজি যাৰ নেতৃত্বত কৰিছে তাৰমানে ইয়াত কৰিছে। আমি যিটো আমি দেখিছোঁ তাৰমানে বেলাই পেগু আৰু আগাম পেগু আৰু লাটুম দলে আৰু ৰামকপ পেগু, এই তেগুলোকে তাৰমানে টিঙিৰি গাঁৱৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পৰিঙতৰ পঞ্চায়ত নাঙৰবাৰী পঞ্চায়ত পৰে। তেখেতলোকৰ তাৰমানে আজি 4জনৰ নেতৃত্বত তাৰমানে হাজাৰ মানুহ লৈ আহি পিনি আজি তাৰমানে কেদি কৰি তাৰমানে অস্ত্ৰ চোকা লৈ আহি পিনি তাৰমানে আজি কেদি কৰিছে। আজি গোটেই যথেষ্ট আমাৰ খেতি কৰা ইমুলু গছ চব কাটা এক কৰাই দিছে, চব টঙিগড় চব আজি জুই জ্বলাই এক কৰাই দিছে। এনেকুৱা তাৰমানে কাৰুকাৰ্য ইহঁতে কৰিব নালাগে। আগৰ পৰা তাৰমানে আগতে এইটো চিষ্টেম আগতে তাৰমানে যুদ্ধ কৰিছিলে। আগত যুদ্ধ হোৱাৰ পাছত কেছ হোৱাৰ পাছত আজি মীমাংসা হোৱাৰ পাছত আকৌ পুনৰ আজি 22 চনতে যুদ্ধ হৈছিলে। 22 চনত যুদ্ধ হোৱাৰ কাৰণে আজি কেছো হৈছিলে। কেছ হোৱাৰ পাছত আমাৰ মানুহকো 2জন ইহঁতে কেছ দিছিলে। দিয়াৰ পাছত আপোচ মীমাংসা হোৱাৰ পাছত নিজৰ মানুহ বুলি আপোচ দিয়াৰ পাছত আকৌ পুনৰ ইহঁতে আকৌ এই বিবৃতি আকৌ তেখেতলোকে তাৰমানে আজি এই সৃষ্টি আজি গঠন ইহঁতে তাৰমানে আজি যুদ্ধত কিবা কৰিছে। যিটো মাটি বেদখল কৰিবলৈ চেষ্টা কৰিছে এইটো ধেমাজি জিলাত পৰে নে লখিমপুৰ? এইটো আমাৰ যিটো দখল কৰিছে এতিয়া আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে। এইটো লখিমপুৰ ডিষ্ট্ৰিক্ট আমাৰ জৰীপ কৰা হ'ল মাটিবিলাক। ইয়াত মণ্ডলা আহি পিনি জৰীপ কৰা হ'ল। জৰীপ কৰাৰ পাছত আমি অনলাইনো কৰা হ'ল। কৰাৰ পাছত তেখেতলোকে ইয়াত বাৰে কিয় আক্ৰমণ কৰিব লাগে? ইহঁতৰ মাটিতো আমি পাৰো, আমি নদী পাৰো, এইটো আমি যোৱা নাই। আজি তেখেতলোকে কিয় নদী পাৰ আহিব লাগে? নদী পাৰ কৰি ইয়াত লোকৰ মাটি আছে। ইয়াত মাটিতো আমাৰ নাই কম আমাৰ ইয়াত মাটি আছে 300-400 বিঘাৰ মাটি হ'ব আমাৰ ইয়াত। 400 বিঘা মাটি দখল কৰিব চেষ্টা কৰি আছে তেখেতলোকে। এই অঞ্চলৰ ৰাইজে মাটিটো এৰি দিব নে? এই অঞ্চলৰ মানুহ কোনো পক্ষে এৰি দিব নোৱাৰে। কোনো পক্ষে আজি এই মাটিৰ এৰি দিব নোৱাৰে। কেনেকৈ এই মাটিত আমি ইয়াত দুখীয়া মানুহ আমাৰ গাঁৱৰে আমি খেতি কৰে। 30জন পৰিয়ালে আমাৰ ইয়াত খেতি কৰি আছে। ইয়াত গৰু ম'হ অন্যান্য চৰাই চিৰিকটি চলে। এইবিলাক চব আমাৰ ইয়াৰ দ্বাৰা আমাৰ ইয়াত জীৱিত কৰি আছে চৰাই জীৱ জন্তু। কিন্তু এনেকুৱা তাৰমানে কাৰুকাৰ্য তেখেতলোকে কেতিয়াও কৰিব নালাগে। য'ত ইহঁতৰ নিজৰ মাটিত তেখেতলোকে তাৰমানে খেতি কৰি খাব লাগে। য'ত আমাৰ নিজৰ মাটিত আমি দখল কৰি আমি ইয়াত খেতি কৰি খাই আছো। এই বিষয়টো কিন্তু বহুত বিচাৰ্য বিষয়। তাৰমানে জাতিলৈ মানুহ মাৰিবলৈ আহিছিলে মানে প্ৰায় তাৰমানে তেনেকুৱা লৈ গোটেই লাঠি চাঠি তেনেকুৱা গোটেই অস্ত্ৰ লৈ আনিছে। আজি বৰ দুখজনক কথা, যিহেতুকে আজি প্ৰায় 20-25 বছৰ ধৰি আমাৰ বৈকুণ্ঠপুৰ ৰাইজে এইখন মাটি দখল কৰি খেতি কৰি আছে আৰু খেতি বাতি কৰি ইয়াতে ঘৰ বাৰী বনাই ইয়াতে থাকে আৰু মানে বাৰী চাৰী দি পেলাই মানুহবিলাক মানে গৰু ম'হৰ পৰা ৰক্ষা কৰি ইয়াতে মানুহবিলাকে থাকে। এই তাৰে ভিতৰতে মানে কি হ'ল, এই টিঙিৰি গাঁৱৰ মানুহ মানে ধেমাজি জিলাৰ ডিষ্ট্ৰিক্টৰ মানুহ টিঙিৰি গাঁৱৰ মানুহ কিছুমান দুৰ্বৃত্ত লোকে আহি পেলাই মানে ইয়াৰ গোটেই ৰোৱনীকেইটা ৰুই আছিলে। ৰুই থকা অৱস্থাতে মানে দম বাবুকি দি অশ্লীল ভাষা ব্যৱহাৰ কৰি মানে খেদি পঠিওৱাৰ পাছত গোটেই মানে বাউণ্ডাৰী থকা জেওৰাখিনি একেলগ গোটাই মানে জ্বলাই দিয়াৰ পাছতে আমাৰ ইয়াত মানে যিবিলাকৰ মানুহবিলাকৰ কাৰণে জিৰণি ঘৰৰ যি টঙিঘৰ আছিলে, মানুহ ৰাতিও থাকে থকা ঘৰখিনি মানে প্ৰায় 3টা ঘৰ টঙিঘৰ আছিলে, 3টা ঘৰ একেবাৰে জ্বলাই দিয়াৰ লগতে ওচৰত থকা যিমান মানে কিবা প্ৰায় 150 মান গছ ইমুলু গছ আছিলে, ডাঙৰ ইমুলু গছখিনি কাটি তহিলং কৰি দিয়ে। লগতে মানে ধানৰ খেতিবিলাক ৰোৱনী খেতিৰ মাজত সোমাই গ'ল, ৰোৱা খেতিকেইটা ওপৰলৈ দলিয়াই দি পেলাই মানে বেঙুচালি কৰি পেলাই মাইকী মানুহবিলাকক খেদি পঠিয়াই দিয়ে।
গতিকে সঁচাকৈ দুখ লাগিছে মানে আজি 25 বছৰ ধৰি কৰি থকা খেতিৰ ওপৰত এই মানে বৈকুঙাৰ মানুহবিলাকে ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছে আজি 20-25 বছৰ ধৰি এনেকুৱা খেতিক যদি নষ্ট কৰাটো মানে সঁচাকৈ আমি বেয়া লাগিছে গতিকে তাক মানে উচিত ব্যৱস্থা কৰিবৰ কাৰণে আমি আৰক্ষী চকীৰ ওচৰত আমি এজাহাৰ দাখিল কৰিছোঁ আজি গতিকে আমি এই মিডিয়া যোগে জনাইছোঁ যে গতিকে আৰক্ষী বিষয়াসকলেও তাৰ উচিত ব্যৱস্থা কৰি আমাৰ মানে উচিত তদন্ত কৰি আমাৰ মানে সুৰক্ষিত কৰি দিয়ে আমাৰ খেতি বাতি কৰি দিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে মাটিটো একচুৱেলি মানে আমাৰ বৈকুঙাৱৰে আছিলে এইটো এখন ক'বলৈ গ'লে মানে নদী আছিলে আগত সোৱণশিৰি আগৰ সোৱণশিৰি নদী আছিলে সোৱণশিৰি নদী যদিও এইখন ইমাৰ ভিতৰতে পৰে কাৰণ এতিয়া মেৰ মেপত আছে ইমাৰ ভিতৰত পৰে আৰু এতিয়া অদ্যহতে মানে অনলাইনো কৰা হৈ গ'ল মাটি মানে জৰীপ কৰি পেলাই অনলাইন প্ৰায় মানুহবিলাকে অনলাইন কৰা হৈ গ'ল ইতিমধ্যে বসুন্ধৰা 3 কিন্তু এতিয়ালৈকে কিবাটো অহা নাইকে প্ৰিমিয়াম দিবৰ কাৰণে অহা নাই কিন্তু এই মাটিটো আজিতো মানে বৈকুঙাৰ মানুহ 25 বছৰ ধৰি পেলাই মানে কৰি আজি কিমানগৰাকী কৃষক আছে ইয়াততো কৃষক প্ৰায় মানে এইডোখৰ যিকোনো আজি কিবা দুৰ্বৃত্ত কৰিছে আজি 30 ঘৰ মানুহৰ খেতি আছিলে বাকীবিলাকতো আছে ইফালে বহুত আছে মাটি ইয়াত মানে ইহঁতেতো মানে বেদখল কৰিব বিচাৰিছে প্ৰায় মানে ইয়াৰ সোৱণশিৰি কিনাৰে টকা মানে কিবালৈকে এই এছামৰ মানে কিবালৈকে লাটলৈকে মানে মাটি দখল কৰিব বিচাৰিছে মেৰগাঁৱৰ পৰা ধৰি এছামৰ লাটলৈকে প্ৰায় 300-400 বিঘা মাটি ইহঁতে দখল কৰিব বিচাৰি আছে কেইবা বছৰ ধৰি পেলাই মানে ইহঁতে কিবা মানে আক্ৰমণ কৰি আছে কিমান খেতি নষ্ট কৰিলে আজি এতিয়া খেতিটো আজি মানে প্ৰায়তো 4-5 বিঘামান মানে ধান খেতি আছিলে ধান খেতিটো মানে উঠাই পেলাই মানে কিবা ইমৰু গছ কিমান কাটিছে ইমৰু গছ প্ৰায় 150 গছ মান ইমৰু গছ আছিলে চব কাটি তৈলং কৰি দিলে আৰু ইয়াত 3টামান টংনিঘৰ আছিলে 3টা টংনিঘৰ জ্বলাই দিলে আৰু ইয়াত বাউণ্ডাৰীৰ কাৰণে জেওৰা দিয়া আছিলে গৰুমৰ কাৰণে জেওৰা দিয়া আছিলে জেওৰা কাৰণে একেলগে উঠাই পেলাই মানে একেলগে জ্বলাই দিলে আপুনি এজাহাৰ উল্লেখ কৰিছে যে মহিলাসকলৰ মানে বেয়া ব্যৱহাৰ কৰিছে তেওঁলোকক সঠিক ধৰণৰ চেষ্টা কৰিছে মানে মহিলাসকলে ৰৈ আছিলে মই ৰৈ থকা অৱস্থাতে মানে অশ্লীল ভাষা ব্যৱহাৰ কৰি মানে বলপূৰ্বক খেদি দিছে মানে কিছুমান মহিলা নিব বিচাৰিছে যাব বিচাৰিছে আমি আমাৰ খেতিক কিয় আমি নাযাওঁগৈ বুলি কৰোঁতে কিছুমান মানে মানুহে মানে তেওঁলোকে অশ্লীল ব্যৱহাৰ কৰি মানে তাক থানা হাজিৰা কৰি বুজা কিবা মানে অশ্লীল ব্যৱহাৰ অস্ত্ৰ লৈ আহিছিল লগত তেওঁলোকে দা কুটাৰ লৈ আহিছে আৰু কি দা আৰু কিবা লৈ আহিছে ধনুকাৰ লৈ আহিছে জাতি জোং লৈ এগালাই মানুহ আহিছে মানে